উজনিৰ বানপীড়িতৰ কাষত থিয় হ'ব নামনি মাদ্ৰাছা ঘৰে ঘৰে গৈ বান সাহায্য সংগ্ৰহ মাদ্ৰাছা শিক্ষাৰ্থীৰ সাহায্য সংগ্ৰহ মুকালমুৱাৰ দাৰুল হাদিছ পূব বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছা কৰ্তৃপক্ষৰ উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্যাৰ্থে এই ধন সংগ্ৰহৰ অভিযান মাদ্ৰাছাৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী আৰু পৰিচালনা সমিতিৰ অংশগ্ৰহণ সমগ্ৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে বানপীড়িতসকলক প্ৰদান কৰা হ'ব। আমি দাৰুল হাদিছ পূব বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছাৰ পৰিচালনা কমিটি তালেবাসকলৰ লগতে এই অঞ্চলৰ ৰাইজৰ পৰা উজনি অসমৰ যি সংহাৰী বান পৰিস্থিতি হৈ গ'ল সেই বানপীড়িতসকলৰ সাহায্যাৰ্থে কিছু ধন সংগ্ৰহৰ ব্যৱস্থা কৰিছোঁ। আমি নিজেও দিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি যি কিঞ্চিত পৰিমাণৰ ধন সংগ্ৰহ কৰি আমাৰ এই মাদ্ৰাছা পৰিয়ালৰ ফালৰ পৰা আমি সেই বানপীড়িতসকললৈ আগবঢ়াম। আল্লাহ যাতে এইটো কবুল কৰে আৰু সেইসকলক যিসকলে এই বানত ক্ষতিগ্ৰস্ত হৈছে সেইসকলক যাতে আল্লাহ গায়েবী মদতেৰে সহায় কৰে। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাম যে ইতিমধ্যে আমাৰ